Good morning everyone. মানুহৰ জীৱনত আপস ডাউন সুখ দুখ মানে কিবা নহয় কিবা প্ৰবলেম থাকিবই মানে কিবা পালে কিবা হেৰুৱাই বিশেষকে আমাৰ নিচিনা ফ্যামিলি লৰা ছোৱালীয়ে মানে মধ্যবিত্ত পৰিয়ালৰ লোকৰ লৰা ছোৱালীয়ে কিবা এটা পাবলৈ কিবা এটা হেৰাবই লাগিব মানে কিবা এটা কৰিব গলে কিবা এটা কৰিব নোৱাৰে এতিয়া মই আপোনালোকক মোৰ আজি পাৰ্সোনাল ভিডিও এটা দিব বিচাৰিছো ৰিসেন্টলি মই এটা ভিডিও আপলোড কৰিছিলো যে মই এটা পোষ্টৰ পৰীক্ষাত পাস কৰিছো মানে ৰিটেন টেষ্ট পাস কৰিছো আৰু এতিয়া যেতিয়া ৰিজাল্ট দিছিলে তেতিয়া মই গম পাইছিলো যে মই এনে চেক কৰিছিলো যে মোৰ নামটো আহিছে নে নাই তেনেকৈ মই বহু পৰীক্ষাতে পাস কৰিছো বহুতে চেক কৰিলো কিবা নহয় কিবা কাৰণত ৰৈ যাও যেনেকৈ কেতিয়াবা মনত অশান্তিও লাগে যে চাকৰি হোৱাৰ পিছতো কোৰ্টত গৈ কেছৰ লগত যুজি থাকিব লগা হৈছে সেইটো ক্ষেত্ৰত কেতিয়াবা নিজকে মই মানে ভাবো যে এইবোৰ কিয় হৈ আছে কি কাৰণত হল কিয় হ'ব লগা হৈছে এইবোৰ ভাবিলে কেতিয়াবা ইচ্ছা নোযোৱা হৈ যায় আপোনালোকৰ লগত যদি ঘটিছে তেতিয়া হলে গম পাব যে পাস কৰি কিবা এটা সৰু সৰু পইণ্টত যদি ৰখি গৈছে তেতিয়া হলে আপোনালোকে কিমান বেছি কষ্টত থাকিব লগা হয় কিমান বেছি আকৌ নতুনকৈ নিজক তৈয়াৰ কৰিব লগা হয় সেইটো হয়তো বুজি পাব এতিয়া মোৰ ক্ষেত্ৰত বহু ঘটনা ঘটি গৈছে তাৰে লগত আপোনালোকৰ একো সম্পৰ্ক নাই কিন্তু যিবোৰ প্ৰবলেম হৈছে সেইবোৰ প্ৰবলেমৰ এনসাৰ আপোনালোকৰো হাতত থাকিব পাৰে আৰু আপোনালোকে জনাব পাৰিবও পাৰে এতিয়া যিটো পৰীক্ষাত পাস কৰিছিলো সেইটো পৰীক্ষাৰ বাবে প্ৰথমতে ৰিটেন টেষ্ট হৈছিলে ৰিটেন টেষ্ট পাস কৰাৰ পিছত ৰিজাল্ট দিলে এতিয়া এডমিট কাৰ্ড আহিছে এইটো সপ্তাহতে মোৰ ফিজিক্যাল টেষ্ট আছে কিন্তু ফিজিক্যাল টেষ্টৰ লগত কি আছে মই আপোনালোকক জনাই দিও Physical test tote আপোনালোকৰ হেদিনাই ডকুমেন্ট ভেৰিফিকেশন হ'ব হেদিনাই মেডিকেল হ'ব হেদিনাই আপোনালোকৰ ট্ৰেড টেষ্ট হ'ব ফিজিক্যাল টেষ্ট মেডিকেল টেষ্ট ডকুমেন্ট ভেৰিফিকেশন যি হয় হেতু হৈ যাব ফিজিক্যাল টেষ্ট পাস কৰিব পাৰিলে কৰিলো নোৱাৰিলে নাই কৰিব পাৰিম বুলি মোৰ 100% বিশ্বাস ডকুমেন্ট ভেৰিফিকেশনৰ কাৰণে বাকি যি হয় দেখা যাব তাৰ পিছত আহিল মেডিকেল টেষ্টটো আগতে কৈছো আপোনাৰ লাকৰ ওপৰতো ডিপেন্ড কৰে মেডিকেল টেষ্টটোত যি হয় দেখা যাব এতিয়া হল ট্ৰেড টেষ্ট যেটো নেকি অনিবাৰ্য মানে পাস কৰিবই লাগিব আৰু হেইটোৰ বাবে যিখিনি লৰা ছোৱালী এপ্লাই কৰিছে যেটো পোষ্টত তাৰ বাবে ট্ৰেড টেষ্ট হবই আপোনালোকক মই কৈ দিও ট্ৰেড টেষ্ট সবচে ইম্পৰ্টেন্ট যেনেকৈ ৰিটেন টেষ্ট পাস কৰিব লাগে ট্ৰেড টেষ্টটো পাস কৰিব লাগে আৰু ট্ৰেড টেষ্ট হেইটো পোষ্টৰ যেটো পোষ্টত আপোনালোকে এপ্লাই কৰে সেই পোষ্টৰ লগত জড়িত যেটো ট্ৰেড টেষ্ট হয় হেইটোই হ'ব ধৰি লৈছো আপোনালোকে কুকত এপ্লাই কৰিছে আপোনালোকে ৰান্ধনী ট্ৰেড টেষ্ট দিব লাগিব আপোনাক মাংস বনাব দিব পাৰে ৰুটি বনাব দিব পাৰে যি ইচ্ছা তাকে কৰিব দিব পাৰে আৰু যদি আপোনালোকে মালিত এপ্লাই কৰিছে তেতিয়া হলে বাগানৰ লগত জড়িত যদি আপোনালোকে সাফাই আলাত এপ্লাই কৰিছে আপোনালোকক সাফা কৰিব দিব ডাস্টবিনৰ বিষয়ে সুধিব জাৰুৰ বিষয়ে সুধিব কিবা সাফা কৰি প্ৰ্যাকটিক্যাল কৰি দেখাব লাগিব ঠিক তেনেকৈ মোৰ আছিল টেকনিক্যালৰ ড্ৰাইভাৰৰ পোষ্ট এতিয়া মেইন কথাটো হল কি মোৰ তাত লাইসেন্স আছে মই বাইক চলাব পাৰো স্কুটি চলাব পাৰো কিন্তু তাতে তো বাইক স্কুটি চলাব নিদিয়ে আৰু যিখন প্ৰবলেম হল হেতু হল চাৰিচকীয়া মানে কি চলাব দিয়ে হেতু নাজানো মুঠতে ড্ৰাইভিং কৰিব লাগিব ট্ৰেড টেষ্টৰ বাবে এই ট্ৰেড টেষ্টৰ বাবে যেটো ড্ৰাইভিং টেষ্ট আছে হেতুটো মই আজিলৈকে কৰিয়ে পোৱা নাই কি কাৰণত কৰি পোৱা নাই এতিয়া বহুতে ক'ব যদি গাড়ী চলাব নাজানা তেতিয়া হলে এপ্লাই কিয় কৰিছ এতিয়া এপ্লাই কৰাৰ কাৰণটো কি আৰু হেতু আপোনালোকেও গম পাই যে ভাবিছিলো যে অলপ ট্ৰেড টেষ্টৰ বাবে টাইম পাই যাম টাইম পাই গলে তেতিয়া শিকি লম যদি বাকিখিনি পাস কৰিব পাৰো হেতু আছিল মোৰ মানে মাইন্ডত এতিয়া কথাটো হল কি একেলগে যেহেতু হ'ব এতিয়া মই ভাবিছো যে ফিজিক্যাল টেষ্টটো মই দিব যাও নে নাযাও মোৰটো যাব ইচ্ছা বহুতে আছে কিন্তু ট্ৰেড টেষ্টৰ কাৰণে অলপমান হলো মানে চিন্তাটো আহে কাৰণ এইটোৰ কাৰণত ৰৈ গলে আকৌ অলপ প্ৰবলেম হ'ব তাতে আকৌ মই কোৰ্টত দৌৰি থাকিব লগা হৈছে হেতু এটা প্ৰবলেম এতিয়া আপোনালোকে আপোনালোকৰ মন্তব্যটো কমেন্টত জনাওক যে ফিজিক্যাল টেষ্টটো পাস কৰিলো আৰু 5 কিলোমিটাৰ পাস কৰিম হেতু 110% ভগৱানৰ কৃপাত আৰু হেতু মোৰ বিশ্বাস আছে মই ইমানখিনি প্ৰেক্টিস কৰি থৈছো বা প্ৰেক্টিস কৰি আছো 5 কিলোমিটাৰ মই পাস কৰি যাম ডকুমেন্ট ভেৰিফিকেশনটো বাদে দিয়ক মেডিকেলটো বাদে দিয়ক এতিয়া ট্ৰেড টেষ্টৰ কাৰণে কি কৰিলে ভাল হ'ব আৰু হাতত এসপ্তাহৰ সময় আছে এইখিনি সময়ত যদি অলপমান প্ৰেক্টিস কৰি দিও মানে এখন গাড়ী যদি কাৰোবাৰ পৰা শিকি দিও তেতিয়া হলে অলপ হলো লাভ হ'ব হেতু এটা ভাবিছো এতিয়া আপোনালোকৰ কি পোষ্টত ট্ৰেড টেষ্ট আছে হেতু কমেন্টত জনাব আৰু ভিডিওটো এইখিনিতে শেষ কৰিছো কিন্তু যদি আপোনালোকে টেলিগ্ৰামত জয়েন হ'ব বিচাৰে তাতে বিভিন্ন ধৰণৰ কোৱেশ্চন আলোচনা কৰি থকা হৈছে নটিফিকেশন এডমিট কাৰ্ড লিংক এপ্লাই লিংক সকলো দি থকা হৈছে তাতে যদি আপোনালোকে জয়েন হ'ব বিচাৰে কোৱেশ্চনৰ এনসাৰো পাই থাকিব তাতে জয়েন হৈ আপোনালোকে সকলোবোৰ আপডেট পাই থাকিব পাৰে ভিডিওটো সকলোকে শেয়াৰ কৰি দিব নাপাহৰিব আৰু আপোনাৰ মন্তব্য কমেন্টত জনাব আজিলৈ মানে পুনৰ লগ পোৱাৰ আশাৰে মই জিতুমণি জয় আই অসম